নমস্কাৰ AN টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাৱাহক আজি বাতৰিৰ শিৰোনাম নগাঁও লোকসভা নিৰ্বাচনৰ ৰণত নামিব লেখিকা শিখা শৰ্মা মঙলবাৰে নগাঁও আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন বিহুৰ পিছতে মেট্ৰিকৰ ফলাফল মঙলবাৰে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ফলাফল ঘোষণাকাৰী মঙলবাৰে ডিফু লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমৰ সিং কিশোৰ মনোনয়ন দাখিল মনোনয়নৰ সময়ত প্ৰাৰ্থীগৰাকীক সমৰ্থন আগবঢ়ায় সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ৰ থাৰ্মেল কলনী খেলপথাৰত হিমাদ্ৰী নৃত্য নিকেতনৰ উদ্যোগত আৰু সমান্তৰালকৈ ডিব্ৰুগড় সাহিত্য সভাৰ উপ সমিতিৰ উদ্যোগত অনুষ্ঠিত বিহু নাচ বিহু নামৰ কৰ্মশালাৰ আজি সফল সামৰণি এতিয়া বিতং বাতৰি সমগ্ৰ ৰাজ্যতে এতিয়া নিৰ্বাচনী বতাহ কি বিজেপি কি কংগ্ৰেছ লোকসভা নিৰ্বাচনক লৈ তৎপৰ সকলো ৰাজনৈতিক দল মঙলবাৰে ডিব্ৰুগড় আমগুৰিত বিজেপি নেতৃত্বাধীন চৰকাৰৰ উন্নয়নমূলক কাম-কাজসমূহৰ লগতে চৰকাৰে হিতাধিকাৰীসকলক দিয়া আঁচনিসমূহৰ কথা বিস্তাৰিত ৰূপত প্ৰকাশ কৰি হিন্দী গীত আৰু বিহু গীত গাই ডিব্ৰুগড় সংসদীয় সমষ্টি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক প্ৰশান্ত ফুকনে ডিব্ৰুগড়ত বিধায়ক প্ৰশান্ত ফুকনৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ বলিউডৰ বিখ্যাত বোলছবি সচ্চা ঝুটাৰ গীত দিল কো দেখা চেহেৰা না দেখা গীত গাই নিৰ্বাচনী প্ৰচাৰ বিধায়ক প্ৰশান্ত ফুকনৰ दिल सच्चा और चेहरा झूठा दिल सच्चा और चेहरा झूठा সমগ্ৰ ৰাজ্যতে এতিয়া নিৰ্বাচনী বতাহ কি বিজেপি কি কংগ্ৰেছ লোকসভা নিৰ্বাচনক লৈ তৎপৰ সকলো ৰাজনৈতিক দল মঙলবাৰে ডিব্ৰুগড় চহৰৰ পৌৰ নিগমৰ অন্তৰ্গত 9 নম্বৰ ৱাৰ্ডৰ অমৰাগুৰিত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হৈ যায় উক্ত সভাত বিজেপি নেতৃত্বাধীন চৰকাৰৰ উন্নয়নমূলক কাম-কাজসমূহৰ লগতে চৰকাৰে হিতাধিকাৰীসকলক দিয়া আঁচনিসমূহৰ কথা বিস্তাৰিত ৰূপত প্ৰকাশ কৰি হিন্দী গীত আৰু বিহু গীত গাই ডিব্ৰুগড় সংসদীয় সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ ব্যাপক প্ৰচাৰ চলাই বিধায়ক প্ৰশান্ত ফুকনে উল্লেখ্য যে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ এজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ আৰু আপৰ প্ৰক্ষেপিত প্ৰাৰ্থী মনোজ ধানোৱাৰৰ তীব্ৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত এইদৰে কয় বিধায়কগৰাকীয়ে মই ৰাইজক এছুৰেঞ্চ দিছোঁ যে আমাৰ যিখিনি ডিব্ৰুগড়ত কাম কৰিবলৈ বাকী আছে সেই কামবিলাক মই সৎ সাহসেৰে কৈছোঁ যে 2 বছৰৰ ভিতৰত তাৰপিছত যেতিয়া ইলেকশ্যন হ'ব তাৰ আগতে মই বন্ধক খোলাম মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ভোটটো দিয়ক আৰু মোৰ কাৰ্যকালৰ ভিতৰত যিখিনি মোৰ ডিব্ৰুগড়ত কাম কৰিবলগীয়া আছে সৰু সৰু কাম যি বাকী আছে সেইখিনি কাম মই কৰিম সেইকাৰণেহে মই তেখেতসকলক কৈছোঁ যে বন্ধক থৈছোঁ 26ৰ ইলেকশ্যনত এই জেগাৰ পৰাই যেতিয়া নিৰ্বাচনৰ আমি সভা পাতিম প্ৰথমে মই উন্নয়নৰ যিখিনি কাম কৰিলোঁ কৰাৰ লিষ্টখন তেওঁলোকৰ ওচৰত গাই ল'ম গাই তাৰপিছত ক'ম যে মোক 26ত আকৌ আপোনালোকে ভোট দিয়ক বিভিন্ন ধৰণৰ সমস্যাত আপুনি অহা নাই মানে অহা নাই এইটো ইট ইজ এ ইউনিভাৰ্চেলটো যদি কোনোবা মানুহ অহা নাই ইয়াত তেওঁলোকৰ কথাটো সেইটোতো আমাৰ ৰাজনৈতিকভাৱে আমাৰ সেইটো কোৱাৰ দৰকাৰ আছে আৰু আমি সেইটো কৈছোঁ তেওঁ অহাও নাই আৰু আহি পেলাই ৰাইজৰ ওচৰত অৱগত কৰাওক ৰাইজে এনালিচিছ কৰিব এনালিচিছ কৰি ৰাইজে বিচাৰ ৰাইজে কৰিব দিল সচ্চা হে চেহেৰা ঝুঠা হে কি মানে কি গানটোৰে কি বুজাইছে এইটো দিল সচ্চা মানে মই এই কথাটোৱে ক'ব খুজিছোঁ যে মোৰ দিলত একেবাৰে চাফা আৰু মই আপোনালোকৰ অন্তৰৰ লগত মই জড়িত হৈ আছোঁ যোৱা 20টা বছৰে ডিব্ৰুগড়বাসীৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত আছোঁ মই আপোনাক এটা কথা কৈছোঁ যে ডিব্ৰুগড়বাসীৰ 73% মানুহৰ ঘৰত ইণ্ডিভিজুৱেলি মই তেওঁলোকৰ ঘৰলৈ গৈছোঁ আৰু সেই ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজত প্ৰত্যেকবাৰৰ ইলেকশ্যনত মই ক্ৰমান্বয়ে ভোট বৃদ্ধি হয় মই জিকাৰ সম্ভাৱনা আছে সেই কথাটোৰ লগত ৰবিতা খুৱাই মই কৈছোঁ যে যিটো মই আপোনালোকৰ অন্তৰ মোৰ স্থাপন কৰিছোঁ মই আগন্তুক দিনত 60,000তকৈ অধিক ভোটত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ৰ পৰা জিকোৱাৰ ব্যৱস্থা কৰক আজি আপুনি কংগ্ৰেছ দলৰ আপুনি কথাটো চাওক যিটো দলে 8-9বাৰকৈ ইয়াৰ পৰা MP জিকি গৈছে সেই দলটোৱে বশ্যতা স্বীকাৰ কৰি নিজৰ হাতখন নাৱত তুলি দিলে ইয়াতকৈ আৰু দুখ লগা কথা কংগ্ৰেছ দলৰ বা ৰাজনৈতিক দল এটাৰ কাৰণে কিবা হ'ব পাৰে বুলি মই নাভাবোঁ 4টা খুঁটাৰ কথা কৈছে কোন খুঁটাকেইটা 4টা খুঁটা আছে আমি 4টা ডিব্ৰুগড়ত আমি
4টা দি লৈ কৰিছোঁ। দিল্লী, দিছপুৰ, ডিব্ৰুগড় আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। দিল্লীত আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া, দিছপুৰত আছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ডিব্ৰুগড়ত চহৰত মই আছোঁ আৰু ডিব্ৰুগড় জিলাত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছে। এই 4টা খুঁটা মজবুত কৰি লৈ আমাৰ যিটো ঘৰ হ'ব মজবুত ঘৰ হ'ব আৰু এই মজবুত ঘৰটোৰ ভিতৰতে আগন্তুক দিনত আমাৰ গোটেই পৰিকল্পনাটো ৰাইজৰ উদ্দেশ্যে যিখিনি কাম কৰাব এই ঘৰটোৰ ভিতৰতে আমি পৰিকল্পনা কৰিম। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা বিধানসভা সমষ্টিত তপন গগৈৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। উক্ত সভাত মন্ত্ৰী যোগেন মোহন, সুৰুজ কুমাৰ দিহিঙীয়া আৰু বহুকেইগৰাকী বিজেপি অগপ নেতাই সংগ প্ৰদান কৰাৰ লগতে আজিৰ দিনটোত মাহমৰা বিধান সমষ্টিত 12খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব তপন কুমাৰ গগৈয়ে। 14 নং যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত মাহমৰা বিধানসভা সমষ্টিত তপন কুমাৰ গগৈৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ। উন্নয়নৰ পক্ষত ভোট দিব লাগিব। উন্নয়নৰ পক্ষত ভোট দিলে সেই ভোটটো মোলৈকে আহিব। মিলন গাঁও পঞ্চায়তৰ কচুমাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত ৰাইজক সম্বোধন কৰি বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে বক্তব্য প্ৰদান কৰে এনেদৰে। সভাত মন্ত্ৰী যোগেন মোহন, সুৰুজ কুমাৰ দিহিঙীয়া আৰু বহুকেইগৰাকী বিজেপি অগপ নেতাই সংগ প্ৰদান কৰে তপন কুমাৰ গগৈক। ইফালে সাংবাদিকৰ আগত কমেও 2 লাখৰ ব্যৱধানত জয়ী হ'ব বুলি মন্তব্য প্ৰদান কৰে তপন কুমাৰ গগৈয়ে। উল্লেখ্য যে আজিৰ দিনটোত মাহমৰা বিধানসভা সমষ্টিত 12খনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে তপন কুমাৰ গগৈয়ে। আজি খুব ভাল লাগিছে। মই মাহমৰা বিধানসভা সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ চলাবৰ কাৰণে আহিলোঁ। লগত আজি অসম গণ পৰিষদ দলৰ সতীৰ্থসকলো আছে, আমাৰ মন্ত্ৰী যোগেন মোহন ডাঙৰীয়া আছে আৰু নতুনকৈ যোগদান কৰা আমাৰ সুৰুজ দিহিঙীয়া ডাঙৰীয়াও আছে আৰু সকলোৱে সহযোগিতা আগবঢ়াইছে আৰু জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজ ওলাই আহিছে। ৰাইজ আজি উন্নয়নৰ পক্ষত, অসমখন এনেধৰণে উন্নয়নৰ দিশত আগবাঢ়ি গৈছে, ৰাইজে ভাল পাইছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী বনোৱাৰ স্বাৰ্থত যোৰহাট লোকসভা সমষ্টিৰ পৰা মোক বিপুল ভোটত জিকাই পঠাবলৈ বিশ্বাসটো আছে। আমাৰ পৰিৱেশ আগতেই ভাল, পূৰ্বতকৈ এতিয়া কিন্তু পূৰ্বতকৈ বহুত উন্নতি হৈছে। আজি দেখিছে আমি পঞ্চায়ত ভিত্তিত যিখন সভাত হাজাৰ হাজাৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে আৰু প্ৰাৰ্থীক দেখা কৰিবলৈ, প্ৰাৰ্থীৰ আশা শুনিবৰ কাৰণে। এতিয়া আৰু আজি প্ৰাৰ্থীৰ দিন, গতিকেলৈ আমি এতিয়া 3 নম্বৰ সভা এখন আমি প্ৰথম কৰিলোঁ ভৰালীপুখুৰী, দ্বিতীয় দিচাংপানী, তৃতীয় মিলন, ইয়াৰ পৰা দবা নিষ্কালৈকে আদি কৰি বৰদবা, চেপন, এনেকৈ আজি 12টা পঞ্চায়তৰ 12খন সভা হ'ব আৰু প্ৰত্যেককে ৰাইজে মই ভাবোঁ যে স্বতঃস্ফূৰ্ত ওলাই আহিছে আৰু এইবাৰ বিজেপিক প্ৰথম ভোটত ভোট দিব। আমি এবাৰ বিপুল ভোটত জয় হ'ম। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। নগাঁৱৰ লোকসভা নিৰ্বাচনৰ ৰণত নামিব লেখিকা শিখা শৰ্মা। মঙলবাৰে নগাঁও আয়ুক্ত কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ। মনোনয়ন পত্ৰ দাখিল কৰিয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া কৰিলে শিখা শৰ্মাই। নগাঁৱৰ লোকসভা নিৰ্বাচনৰ ৰণত নামিব লেখিকা শিখা শৰ্মা। মঙলবাৰে নগাঁও আয়ুক্তৰ কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন। মনোনয়ন দাখিল কৰিয়েই সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া শিখা শৰ্মাৰ। গাঁৱে ভূঞে চহৰে নগৰে ছুপাৰ ডুপাৰ প্ৰচাৰ চলাইছে শিখা শৰ্মাই। শিখা শৰ্মাতকৈ হেনো বেছিকৈ নগাঁওবাসীয়ে তেওঁৰ বাবে প্ৰচাৰ চলাইছে। লোক ঢাক কৰি শিখা শৰ্মাই কথা নকয়, সেইবাবে মুকলিকৈয়ে বহু কথা ক'লে শিখা শৰ্মাই। অসমৰ আটাইতকৈ বেছি নগাঁৱত উচ্ছেদ হৈছে। উচ্ছেদিত লোকসকলৰ স্বাৰ্থত কাম কৰাই হ'ব শিখা শৰ্মাৰ মূল নিৰ্বাচনী এজেণ্ডা। নদীৰ বুকুত ভূমি জাহ যোৱাসকলৰ হিচাপ নিকাচ কৰিবলৈ শিখা শৰ্মা নগাঁৱলৈ আহিছে। সন্দেহযুক্ত বুলি কৈ 43 বছৰে মীৰা গেদাগেদি ইত্যাদি ধৰণৰ কথা কৈ এটা সম্প্ৰদায়ক অপমান কৰি অহা হৈছে। শিখা শৰ্মা সাংসদ হলে কোনেও কাকো এনেধৰণে অপমান কৰিব নোৱাৰিব। কামাখ্যা মন্দিৰৰ শপত খাই নস্বাত কৰিলে AIUDFৰ দলৰ লগত জড়িত থকাৰ অভিযোগ। প্ৰদ্যুৎ বৰদলৈক অসমৰ এজন দুৰ্বল মানুহ আখ্যা শিখা শৰ্মাৰ। কংগ্ৰেছ 0 হৈ যাব, মিছাতে প্ৰদ্যুৎ বৰদলৈক সংসদলৈ পঠিয়াই লাভ নাই। 5 এপ্ৰিলৰ পাছতহে ক'ব পাৰিব শিখা শৰ্মাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব। মই নিৰ্দলীয়, ইণ্ডিপেণ্ডেণ্ট। প্ৰচাৰটো মোৰ আজি চাওক 9 মাহ ধৰি কণ্টিনিউৱাছ গাঁৱে ভূঞে চহৰে নগৰে চৰে বালিয়ে 9 মাহ ধৰি কণ্টিনিউৱাছ মোৰ ছুপাৰ ডুপাৰ প্ৰচাৰ চলি আছে। তাৰ আগতে 5টা বছৰ, সুদীৰ্ঘ 5টা বছৰ মই অসমৰ ৰাইজৰ কাৰণে মোৰ ঘাম আৰু তেজ একাকাৰ কৰি দিছোঁ। আৰু শিখা শৰ্মাই অসমৰ ৰাইজৰ কাৰণে দুবাৰকৈ জেল খাইছে।
প্ৰথমবাৰ জেল খাইছে 2021 চনৰ 6 এপ্ৰিলত 16 দিনৰ কাৰণে, দ্বিতীয়বাৰ জেল খাইছে 2023 চনৰ 16 জুনত এমাহ 5 দিনৰ কাৰণে। এয়া মোৰ কোনো অপৰাধ নহয়, মই অপৰাধী নহয়, কিন্তু মই ৰাইজৰ হকে মাত মাতি লিখি মই জেল খাইছোঁ। গতিকে ভগৱানে চাই আছে, জনতাই চাই আছে, মোৰ প্ৰচাৰ মোতকৈ বেছি ৰাইজে কৰি আছে। নগাঁও সমষ্টিৰ লগত মোৰ ভাল লাগে। প্ৰথম কথা, নগাঁৱৰ লগত মোৰ এটা সম্পৰ্ক আছে সৰুকালৰে। দ্বিতীয় কথা, নগাঁও সমষ্টিটোত আচলতে ক'লে কথাবিলাক বেয়া শুনি, কিন্তু মই বৰ লোকধাককৈ কথা ক'ব নোৱাৰোঁ। নগাঁও সমষ্টিটোত উচ্ছেদ হয়তো অসমত আটাইতকৈ বেছি উচ্ছেদ নগাঁও লোকসভা সমষ্টিত হৈছে। মই আৰু উচ্ছেদ কৰিবলৈ নিদিওঁ। হয়, চৰকাৰী মাটি দখল কৰাটো বেয়া কথা, সেইটো আইন বিৰুদ্ধ কথা। আমিও নিবিচাৰোঁ চৰকাৰী মাটিত কোনোবাই ঘৰ সাজাওক, খেতি কৰক, আমিও নিবিচাৰোঁ। কিন্তু প্ৰশ্ন হয়, এই মানুহবোৰ ক'লৈ যাব? এই মানুহবোৰৰ মাটিখিনি ক'লৈ গ'ল? এই মানুহবোৰৰ যিখিনি মাটি আছিলে ক'লৈ গ'ল? নদীয়ে লৈ গ'ল। লাখ লাখ হেক্টৰ কৃষিভূমি, লাখ লাখ হেক্টৰ মানুহৰ মাটি, ঘৰ দুৱাৰ নদীৰ বুকুত জাহ গ'ল। গতিকে তাৰ কোনো হিচাপ নকৰিলে, তাৰ হিচাপ নহ'ল, যাৰ কাৰণে মানুহখিনি গৃহহীন। গতিকে সেই মানুহখিনিক যধে মধে উচ্ছেদ কৰিব নোৱাৰিব। এফিডেভিট কৰি দিম, মই জীৱনত কেতিয়াও কোনো কালে UDF দলত নাই, নাছিলোঁ, নাথাকোঁ। আৰু ৰ'ব, আজমলক সমৰ্থন মই নাই কৰা। মই পৃথিৱীৰ প্ৰতিজন মানুহৰ সকলো ভাল কামক মই প্ৰশংসা কৰোঁ, আৰু পৃথিৱীৰ প্ৰতিজন মানুহৰ সকলো বেয়া কামক মই সমালোচনা কৰোঁ। সেয়া মোৰ নিজৰ সন্তান, মোৰ নিজৰ স্বামী, বা মোৰ নিজৰ মা দেউতা, বা এনি বডি মই এইটো কৰি যাওঁ। মোক বিজেপিয়ে মই চাওক, মই জেললৈ কেলৈ গ'লোঁ? চোৰ ডকাইত কৰিতো যোৱা নাই। মই জেললৈ গ'লোঁ জনতাৰ হকে মাত মাতি, অন্যায়ৰ বিৰুদ্ধে মাত মাতি, সত্যৰ বাটত খোজকাঢ়ি। এই কথা গোটেই পৃথিৱীয়ে জানে, অসমেই নহয়, ভাৰতে জানে, গোটেই পৃথিৱীয়ে জানে। ইণ্টাৰনেট মাৰিলে শিখা চমা কাহিনী গোটেই এভেইলেবল। কিন্তু কথাটো হ'ল কি মই জেল যোৱাটো ইছ্যু নবনাওঁ, মই মানুহক ইম'চনেলি ব্লেকমেইলিং নকৰোঁ, কিন্তু মই নকৰিলেওতো ৰাইজৰ বুকুত মই শুই আছোঁ ন। গতিকে মোৰ নিৰ্বাচনী ইছ্যু হ'ল জনতাৰ কল্যাণ, গৰাখহনীয়া ৰোধ কৰা, নিবনুৱাক সংস্থাপন দিয়া। গতিকে এইবিলাক মই মুখ চুপতি মৰাত মই নাই। ব্যুৰ' ৰিপৰ্ট, AN টেলিভিজন। এতিয়া লৈছোঁ খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছোঁ বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা, এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263। পুনৰ আহিছোঁ বাতৰিৰ মাজলৈ। দুলীয়াজান বিধানসভা সমষ্টিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ। প্ৰাৰ্থীগৰাকীয়ে ৰজা আলী চাহ বাগিচা, যুগল খেলপথাৰ, দৰিয়াল চাহ বাগিচা খেলপথাৰ আৰু নাওশলিয়াত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় মুকলি কৰাৰ লগতে এই নিৰ্বাচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক তেৰছ গোৱালা, পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু মিত্ৰজোঁট অগপৰ কৰ্মীসকল উপস্থিত থাকে। মঙলবাৰে দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত শান্তি চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলাই ভাষণ প্ৰদান কৰি সৰ্বানন্দ সোণোৱালে কয় যে ত্ৰয়োদশ শতিকাত স্বৰ্গদেউ চাওলুং চুকাফাই যিদৰে হাতৰাজ মাৰি এক ৰাজ প্ৰতিষ্ঠা কৰাৰ লগতে বিভিন্ন জাতি উপজাতিসমূহক লগত লৈ বৰ অসমৰ ভেটি গ্ৰহিছিল, ঠিক একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সবকা সাথ সবকা বিকাশ নীতিৰে দেশখনক আগুৱাই লৈ গৈছে বুলি তেওঁ প্ৰকাশ কৰে। বিজেপি চৰকাৰে 10 বছৰত 24খন মেডিকেল কলেজ আৰু কংগ্ৰেছে 10 বছৰত কেৱল মাত্ৰ 6খন মেডিকেল কলেজ স্থাপন কৰিবলৈ সক্ষম হৈছিল। এই চৰকাৰখনে সুধাকণ্ঠ ভূপেন হাজৰিকাক ভাৰত ৰত্ন বঁটা প্ৰদান কৰি বিজেপি চৰকাৰৰ অসমৰ প্ৰতি থকা গভীৰ ভালপোৱা প্ৰমাণ কৰি দেখুৱালে। কংগ্ৰেছে কোনোদিনে নকৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলক ভূমিপট্টা এই চৰকাৰখনে প্ৰদান কৰি তেওঁলোকৰ সাংবিধানিক ৰক্ষা কৱচ প্ৰদান কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবেই ডিগবৈ তেল শোধনাগাৰ আৰু নুমলীগড় শোধনাগাৰৰ উৎপাদনক্ষম বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। একবিংশ শতিকাত নাৰী শক্তি বৃদ্ধি কৰি ভাৰতবৰ্ষক নাৰীয়ে নেতৃত্ব দিব বুলি তেওঁ উল্লেখ কৰে।
তেওঁ লগতে কয়, কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰা কাম মোদী চৰকাৰে বিগত 10 বছৰত উল্লেখনীয়ভাৱে কৰি গ'ল বুলি প্ৰকাশ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰত প্ৰধানমন্ত্ৰী মোদীয়ে দৰিদ্ৰ জনগণৰ বাবে গ্ৰহণ কৰা বিভিন্ন জনমুখী আঁচনিসমূহৰ বিষয়ে সৰ্বসাধাৰণ জনতাক অৱগত কৰিব লাগিব বুলি উল্লেখ কৰি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰে প্ৰাৰ্থীগৰাকীয়ে। দুলীয়াজান সমষ্টিৰ ৰাইজৰ মই আন্তৰিকতাৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ। তেখেতসকলে যি মৰম চেনেহ আজি আপোনালোকে নিজ চকুৰে দেখিলে, ৰাইজ কিমান উৎসাহিত হৈছে। সকলোৱে সমন্বয় বিচাৰে, শান্তি বিচাৰে, প্ৰগতি বিচাৰে। গতিকে সেই যাত্ৰাত সকলো অংশীদাৰ হ'ব বিচাৰে। গতিকে মই আজি সেইখিনিয়ে ইয়াত বিশেষভাৱে উপলব্ধি কৰিলোঁ। গতিকে মোৰ দৃঢ় বিশ্বাস এই নিৰ্বাচনী যুঁজখন ৰাইজে আগুৱাই নিব, সফলতাৰে লক্ষ্যস্থানত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। ইয়াৰ পিছতেই প্ৰাৰ্থীগৰাকীয়ে ৰজা আলী চাহ বাগিচা যুগল খেলপথাৰ, দিৰিয়াল চাহ বাগিচা খেলপথাৰ আৰু নাওহলীয়াত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয় মুকলি কৰিব। এই নিৰ্বাচনী সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক তেৰজ গোৱালা, পৰ্যটন বিভাগৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা আৰু মিত্ৰজোঁট অগপৰ কৰ্মীসকল উপস্থিত থাকে। সেইটো তেখেতে ক'বলৈ দিয়ক, মোৰ তাত ক'ব লগা নাই নহয়, মইতো দাবী নকৰোঁ। ৰাইজে দিয়া সদৌ অসম ছাত্ৰ সন্থাই মৰমতে হয়নে এই উপাধি দিছিল, হয়নে? গতিকে ইয়াত আৰু মোৰ ক'বলগীয়া নাই। মই অসমৰ ৰাইজৰ কাৰণে কাম কৰিবলৈ আহিছোঁ। জাতীয় নায়কটো মই তেতিয়াই কৈছোঁ, আপোনালোকৰ মনত আছে যেতিয়া মোক জাতীয় নায়কৰ উপাধি দিছিল, মই তেতিয়া কৈছিলোঁ মই জাতীয় নায়ক নহয়, মই এজন আবেদনকাৰী আছিলোঁ সুপ্ৰিম কোৰ্টৰ। জাতীয় নায়ক সেইসকল যিসকল মহান বীৰ বীৰংগনাই জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছে, সেইসকলে জাতীয় নায়ক, হয়নে? সেই বিবৃতি মোৰ এতিয়াও আছে কাকতৰ পাতত, নহয়নে? এই মুহূৰ্ততে কৈছিলোঁ মই, ঠিক হয়। আৰু মই আজিৰ তাৰিখত যদি কিছু কাম কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছোঁ, অসমৰ প্ৰতিগৰাকী ব্যক্তিৰ মৰম চেনেহ আশীৰ্বাদ আছে। আৰু অসমীয়া ৰাইজে মোক আজি এই পৰিচয় দিছে, জনপ্ৰতিনিধি পৰিচয়টো। আজি অসমীয়া ৰাইজৰ মৰম চেনেহ নথকা হ'লে, মই MLA হ'ব নোৱাৰিলে হ'লে, MP হ'ব নোৱাৰিলে হ'লে, চিফ মিনিষ্টাৰ হ'ব নোৱাৰিলে হ'লে, কেন্দ্ৰীয় মন্ত্ৰী হ'ব নোৱাৰিলে হ'লে, গতিকে ৰাইজৰ মৰম চেনেহৰ অবিহনে জীৱনৰ বাটত ৰাজহুৱা জীৱনত সফলতা অৰ্জন কৰাটো অসম্ভৱ কথা। ৰাইজৰ প্ৰতি সদায় মই শ্ৰদ্ধাশীল হৈ আছোঁ। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। চতে গয়ে গয়ে বহাগে পালেহি, ফুলিলে ভেবেলি লতা, কৈনুকৈ থাকিলে উৰকে নপৰে, ৰঙালী বিহুৰে কথা। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড় থাৰ্মেল কলনী খেলপথাৰত হিমাদ্ৰী নৃত্য নিকেতনৰ উদ্যোগত আৰু থাৰ্মেলবাসীৰ ৰাইজৰ সহযোগত 23 মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা বিহু নাচ, বিহুনাম, মৌকুঁৱৰী আৰু বিহুৱতীৰ কৰ্মশালাখনি হিমাদ্ৰী দত্তৰ প্ৰশিক্ষণত 2 তাৰিখে সফল সামৰণি পৰে। উক্ত কৰ্মশালাখনিত সহযোগ আগবঢ়াই ডিব্ৰুগড় জনপ্ৰিয় নাহৰ বিহুৱা দলে। চতে গয়ে গয়ে বহাগে পালেহি, ফুলিলে ভেবেলি লতা, কৈনুকৈ থাকিলে উৰকে নপৰে, ৰঙালী বিহুৰে কথা। পদূলিমুখত আহি পালেহি হেঁপাহৰ ৰঙালী বিহুটি। অসমীয়াৰ স্বাভিমান গৌৰৱ ৰঙালী বিহুটিক আদৰিবলৈ এতিয়া চৌদিশে ঢোলৰ গমগমনি। কঁকালত টঙালি বান্ধি কান্ধত গামোচা লৈ ডেকাসকলে কোবাইছে ঢোল, বজাইছে পেঁপা। গাভৰুসকলেও মনৰ আপোনজনৰ লগত প্ৰেমৰ মাজেৰে বিহু জুৰি নাচিবৰ বাবে হৈছে সাজু। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো দেখিবলৈ পোৱা গৈছে বিভিন্ন বিহু নাচৰ কৰ্মশালা। ডিব্ৰুগড়ৰ থাৰ্মেল কলনী খেলপথাৰত হিমাদ্ৰী নৃত্য নিকেতনৰ উদ্যোগত আৰু থাৰ্মেলবাসী ৰাইজৰ সহযোগত 23 মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা বিহু নাচ, বিহুনাম, মৌকুঁৱৰী আৰু বিহুৱতীৰ কৰ্মশালাখনিৰ হিমাদ্ৰী দত্তৰ প্ৰশিক্ষণত 2 তাৰিখে সফল সামৰণি পৰে। স্থানীয় শিশু, কিশোৰী, গাভৰুসকলৰ উপৰিও বিভিন্ন অঞ্চলৰ পৰা প্ৰশিক্ষাৰ্থীসকল আহি কৰ্মশালাখনি অধিক আকৰ্ষণীয় কৰি তোলে। উক্ত কৰ্মশালাখনিত সহযোগ আগবঢ়াই ডিব্ৰুগড়ৰ জনপ্ৰিয় নাহৰ বিহুৱা দলে। খুব ভাল লাগিছে, সকলোৰে সহায় সহযোগিতা পাইছোঁ আৰু কৰ্মকৰ্তা মইনাহঁতো আগবাঢ়ি আহিছে, বাবে খুব ভাল লাগিছে। কিমান দিনৰ পৰা ইয়াত আয়োজন কৰি আছে? আমাৰ 23 মাৰ্চৰ পৰা হৈ আছিলে 10 দিনীয়া কাৰ্যসূচী। আজি অন্তিম দিন সুচাৰুৰূপে হৈ গ'ল আজিৰ দিনটো। আমাৰ 50 গৰাকীতকৈ বেছি আছে, মানে 55 মান হ'ব। খুব ধুনীয়াকৈ গ্ৰহণ কৰিছে ছাত্ৰীসকলে, খুব ভাল লাগিছে। হিমাদ্ৰী দত্তই 10 দিনীয়া যি বিহু কৰ্মশালা আৰম্ভ কৰি নতুন প্ৰজন্মক বিহু নাচৰ যিটো প্ৰশিক্ষণ দিলে, ইয়াৰ পৰাই আমি এটা বাৰ্তা আশা কৰোঁ যাতে
ভাল নাচনী সৃষ্টি হৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হ'ব পাৰে আৰু এই ক্ষেত্ৰত নাচনীসকলৰ প্ৰশিক্ষকসকলৰ মাতৃসকলকো আমি আহ্বান জনাওঁ তেওঁলোকে যাতে এই ধাৰাবাহিকতাটো বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰে। সুবোধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট AN টেলিভিজন। মঙলবাৰে সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ উদ্যোগত আৰু অসমৰ মহিলা সাংবাদিক তথা সাংবাদিক কৰ্মীৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড় নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। সদৌ অসম মহিলা সাংবাদিক সন্থাৰ উদ্যোগত আৰু অসমৰ মহিলা সাংবাদিক তথা সংবাদ কৰ্মীৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড় নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত সদৌ অসম মহিলা সাংবাদিক সন্থাৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। সংস্থাৰ পতাকা উত্তোলনেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসৰ মূল অনুষ্ঠানটি মহিলা সাংবাদিক তথা সভাত উপস্থিত থকা নিয়ন্ত্ৰিত অতিথিসকলৰ সহযোগত 21 গছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। সভাৰ আধৰে সংস্থাৰ কোষাধ্যক্ষ ৰশ্মিৰেখা হাউত কলিতাই। ইয়াৰ পিছতেই সংস্থাৰ প্ৰতিষ্ঠাপক হেমেন হাজৰিকালৈ বন্তি প্ৰজ্বলনেৰে স্মৃতি তৰ্পণ কৰে সংস্থাৰ উপসভানেত্ৰী ৰীণা বৰকটকীৰ লগতে সভাত উপস্থিত থকা সমূহ মহিলা সাংবাদিকসকলে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সংস্থাৰ সম্পাদিকা মাইনু খনিকৰে। ইয়াৰ পিছতেই আৰম্ভ হয় সভাৰ মূল কাৰ্যসূচী বক্তৃতা অনুষ্ঠানলৈ। সভাত সভাপতিত্ব কৰে সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ সভাপতি পৰিণীতা হাজৰিকাই। উল্লেখ্য যে কেইবাগৰাকী নিয়ন্ত্ৰিত অতিথি তথা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত সাম্প্ৰতিক সময়ত ছাত্ৰ ছাত্ৰীৰ উত্তৰণৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক বক্তৃতা অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়াই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন বিভাগৰ সহকাৰী অধ্যাপিকা ডক্টৰ কান্তা কাবেৰী সোণোৱালে। আনহাতে আমন্ত্ৰিত অতিথিৰ ভাষণত বক্তব্য প্ৰদান কৰে কবি সাহিত্যিক তথা চাওতালী অভিধান প্ৰণেতা ৰাজনীতিবিদ পৃথিৱী মাঝিৰ লগতে প্ৰাক্তন অধ্যক্ষা জ্যোতি বৰগোহাঁই, জ্যেষ্ঠ সাংবাদিক স্মৃতিৰেখা কলিতা তথা চিটি মহাবিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱানন্দ বৰগোহাঁই। সভাত নিয়ন্ত্ৰিত অতিথিসকলক কৃতজ্ঞতা পত্ৰৰ লগতে চেলেং চাদৰেৰে সম্বৰ্ধনা জনোৱা হয়। আনহাতে অনুষ্ঠানত উপস্থিত থকা সমূহ ছাত্ৰ ছাত্ৰীকে একোখন মানপত্ৰৰে সন্মান জনাই সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ তৰফৰ পৰা। সদৌ অসম মহিলা সাংবাদিক সংস্থাৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদযাপন কৰোঁ আমি আৰু ডিব্ৰুগড় নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত আজি অনুষ্ঠানটি খুব সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়। যথেষ্ট সংখ্যক গুণী জ্ঞানী ব্যক্তি ইয়াত উপস্থিত আছিল আৰু আশা কৰিম আগন্তুক সময়ত অসমৰ চুকে কোণে থকা মহিলা সাংবাদিকসকলে যাতে এই অনুষ্ঠানটোৰ লগত সহযোগিতা আগবঢ়াই তেওঁলোকে সহযোগ কৰে আৰু ইয়াতকৈ যাতে বৃহৎ পৰিসৰত এই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰিব পাৰোঁ আৰু বিশেষকৈ আজি চিটি মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে খুব গভীৰভাৱে খুব মনোযোগেৰে নিৰ্দিষ্ট বক্তব্যৰ ওপৰত ভাষণ তেওঁলোকে শুনিলে আৰু এই সন্দৰ্ভত তেওঁলোকে যথেষ্ট উপকৃত হ'ব বুলি ভাবিছোঁ। নিউজ ডেস্ক AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। বাতৰিৰ মাজলৈ সোমবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্য কৰে বিহুৰ আনন্দৰ মাজতে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। মঙলবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফলৰ ঘোষণাৰ তাৰিখ। বিহুৰ পিছতে মেট্ৰিকৰ ফলাফল মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ফলাফলৰ তাৰিখ। সোমবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্যৰ দ্বাৰা জানিবলৈ দিয়ে যে বিহু আনন্দৰ মাজতে ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। কিন্তু শিক্ষামন্ত্ৰীগৰাকী মেট্ৰিকৰ ফলাফল ঘোষণাৰ কোনো তাৰিখ ঘোষণা কৰা নাছিল সংবাদ মাধ্যমৰ আগত। কিন্তু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফলৰ তাৰিখ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 19ৰ পৰা 20ৰ ভিতৰত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল। অৰ্থাৎ বিহুৰ ঠিক পিছতে ঘোষণা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। নিউজ ডেস্ক AN টেলিভিজন। ডিব্ৰুগড় সাহিত্য সভাৰ ৰামধেনু উপসমিতি আৰু চাবুৱা কালাৰ্ছ ইনষ্টিটিউটৰ যৌথ উদ্যোগত অনুষ্ঠিত বিহু নাচ বিহু নামৰ কৰ্মশালাৰ আজি সফল সামৰণি।
অনুষ্ঠানত অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাৰ ৰামধেনু উপসমিতি আৰু চাবুৱা কালাৰ্ছ ইনষ্টিটিউটৰ যৌথ উদ্যোগত বিশিষ্ট বিহুৱা তথা বিহু বিচাৰক মিথু দাস আৰু আন্তঃৰাষ্ট্ৰীয় নৃত্য শিৰোমণি বঁটাপ্ৰাপ্ত নৃত্যগুৰু বিউটি লেখাৰু শইকীয়াৰ দ্বাৰা অনুষ্ঠিত হৈ থকা বিহু নাচ শ্ৰমে একক বিহু মৌকুঁৱৰী আৰু সৰু বিহুৱতী তথা বিহু নামৰ কৰ্মশালাৰ আজি সফল সামৰণি পৰে। ডিব্ৰুগড় সাহিত্য সভা ভৱনত অনুষ্ঠিত সামৰণি অনুষ্ঠানত আখৰাত অংশগ্ৰহণকাৰী ছাত্ৰসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় নৃত্য শিৰোমণি বঁটাপ্ৰাপ্ত নৃত্যগুৰু বিউটি লেখাৰু শইকীয়া, ৰামধেনুৰ আহ্বায়িকা উপৰ্ণা ফুকন দাস, চাবুৱা কালাৰ্ছ ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক অমল শইকীয়া, ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি শশীকান্ত শইকীয়া, সম্পাদক ৰাতুল গোহাঁই উপস্থিত থাকি আখৰাত অংশগ্ৰহণকাৰীসকলক উৎসাহিত কৰে। আমাৰ এইটো ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত দ্বিতীয়টো কৰ্মশালা, বিহু নাচৰ কৰ্মশালা আমি ইতিমধ্যে এটা সম্পন্ন কৰিছোঁ আৰু এটা কৰ্মশালা আমি অনুষ্ঠিত কৰিম। বিশেষকৈ ডিব্ৰুগড় সাহিত্য সভাই বিভিন্ন সময়ত উঠি অহা প্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে উদগনি যোগাবৰ কাৰণে প্ৰয়াস কৰি আহিছে। ইয়াৰ অংশ হিচাপে অসমৰ ভাষা সংস্কৃতিৰ সুৰক্ষাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি আহিছে আৰু ডিব্ৰুগড় সাহিত্য সভাৰ উদ্যোগত আৰু কালাৰ্ছ ডিব্ৰুগড় ইনষ্টিটিউটৰ সহযোগত আমাৰ এই কৰ্মশালা অনুষ্ঠিত হয়। আমি ধন্যবাদ জনাইছোঁ কালাৰ্ছ ইনষ্টিটিউটক, তেওঁলোকে যথেষ্টখিনি আমাক সহায় কৰিছে আৰু ৰামধেনু উপসমিতিয়ে এই গোটেই কামখিনি কৰিছে। মই ৰামধেনু উপসমিতিকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ডিব্ৰুগড় আজি এই কৰ্মশালাৰ সামৰণি অনুষ্ঠানত এগৰাকী সমাজকৰ্মী, সাংবাদিক আৰু বিশিষ্ট লেখক চন্দন ফুকনক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ আৰু কালাৰ্ছ ইনষ্টিটিউটৰ মেনেজিং এডিটৰ অমল শইকীয়া আৰু পৰিচালন সঞ্চালক বিউটি লেখাৰুক আমি সম্বৰ্ধনা জ্ঞাপন কৰোঁ ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰা। গতিকে মই এই ক্ষেত্ৰত এটা অনুভৱ হৈছে যে অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে সাহিত্য সভাই যিদৰে উদ্যোগ লৈছে, এই উদ্যোগটো যদি অব্যাহত ৰাখে নিশ্চিতভাৱে ভাষা সংস্কৃতি উত্তৰণত সহায়ক হ'ব। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট এণ্ড টেলিভিজন। আজিৰ শেষৰটো বাতৰি। মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক LS নিৰ্বাচনৰ বাবে কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যালয় ডিফুলৈ যোৱাৰ লগতে ডিফু লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী অমৰ সিং টিছৈ মনোনয়ন পত্ৰ দাখিল কৰে। মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক LS নিৰ্বাচনৰ বাবে কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যালয় ডিফুলৈ যায়। মঙলবাৰে ডিফু লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী অমৰ সিং টিছৈ মনোনয়ন দাখিল কৰে। মনোনয়নৰ সময়ত প্ৰাৰ্থীগৰাকীক সমৰ্থন আগবঢ়ায় সৰ্বানন্দ সোণোৱালে। সৰ্বানন্দ সোণোৱালে ৰাইজক সম্বোধন কৰি কয় যে অমৰ সিং টিছৈ প্ৰতি ঘৰলৈ মোদী কি গেৰাণ্টি লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে। ডিফু অঞ্চলটোত বিদ্ৰোহৰ কেন্দ্ৰবিন্দু হৈ আহিছে, কিন্তু ৰাইজক সম্বোধন কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে যোৱা 10 বছৰত অসমৰ জনজাতীয় অঞ্চলত উগ্ৰপন্থী কাৰ্যকলাপ সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে। লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি অঞ্চলটোত উত্তপ্ত হৈ পৰিছে। সোমবাৰে মাজুলীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে চাইকেল ৰেলীৰে বেচৰকাৰী প্ৰচাৰ আৰম্ভ কৰিছে, য'ত প্ৰায় হাজাৰ হাজাৰ লোকে সংগ দিয়ে। বহুতবিলাক ৰাস্তা যোৱা 2 বছৰত আমি চেংচন কৰিছোঁ। লাহে লাহে কাম কাজ আৰম্ভ হ'ব। ডিফুত বহুত নতুন নতুন কাম আৰম্ভ হৈছে। হাফলঙত, ডিমা হাছাওত নতুন নতুন কাম আৰম্ভ হৈছে। সিদিনাখন মই হিচাপ কৰিছোঁ যে 2টা কাউন্সিল লগাই অসম চৰকাৰৰ পৰা বৰ্তমান 20,000 কোটি টকাৰ কাম এই 2টা কাউন্সিলত চেংচন হৈছে বা কাম চলি আছে। আগত ইমান কাম কেতিয়াও হোৱা নাছিল। কাম কিয় হৈছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আজি এই কাম কাজবোৰ হৈ আছে। ইয়াত আমাৰ APHLC পাৰ্টি আছে। আমাৰ কাঠাৰ চাহেব ইলেকশ্যন উঠিব। তেওঁ দিল্লীতো চৰকাৰ নাই, দিছপুৰতো চৰকাৰ নাই, ডিফুতো চৰকাৰ নাই। তেওঁক ভোট দিলে গৰুৰ পৰাতো গাখীৰে নোলাব, হয়নে নহয়? কাৰ্বি আলঙত মেডিকেল কলেজ হ'ল,
2024 চনৰ ভিতৰত কাৰ্বি আলঙত ধুনীয়াকৈ আমাৰ কেঞ্চাৰ হস্পিটালো কমপ্লিট হৈ যাব। কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে আমি আৰু গুৱাহাটীত যাব নালাগে, আমি ডিফুতে বহি ট্ৰিটমেণ্ট পাব পাৰিম। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতিয়ে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।